আৰু নচলিব পুৰণি নিয়ম, মাদ্ৰাছাতো চলিব বন্দে মাতৰম। শুভেন্দু চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক, বংগত বাধ্যতামূলক ৰাষ্ট্ৰীয় গীতৰ পৰিৱেশন। মমতা দিদিৰ দুৰ্গ খহিল, ভোট বেংকৰ ভৱিষ্যত সুনিশ্চিত কৰি বহু নিয়ম বিগত সময়ছোৱাত শিথিল হৈ থাকিল। কিন্তু দিদিৰ দুৰ্গত প্ৰচণ্ড আঘাত হানি শুভেন্দু অধিকাৰীৰ সবল নেতৃত্বত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে। শপত গ্ৰহণৰ পাছৰে পৰাই বংগত বিবিধ পৰিৱৰ্তনৰ দিহা কৰিছে শুভেন্দু চৰকাৰে। 9 মেত শপত গ্ৰহণ কৰিয়েই 13 মেত বংগৰ বিজেপি চৰকাৰে দিছিল নিৰ্দেশনা, সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত গাব লাগিব বন্দে মাতৰম, প্ৰাতঃ সভা আৰম্ভ হ'ব লাগিব ৰাষ্ট্ৰীয় গীতেৰে। তাৰ ঠিক এসপ্তাহৰ পাছতেই 21 মেত মাদ্ৰাছা সমূহলৈও জাৰি কৰা হ'ল একেই জাননী, বন্দে মাতৰম গাইহে আৰম্ভ কৰিব পাৰিব পাঠদান। চৰকাৰী বেচৰকাৰী সকলোতে প্ৰযোজ্য হ'ব একেই নিয়ম। মাদ্ৰাছা শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি পূৰ্বৰ সকলো পুৰণি নিয়ম বাতিল কৰি এতিয়াৰে পৰা শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ ঠিক আগে আগে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গাবই লাগিব। এই নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও স্পষ্ট কৰি দিছে চৰকাৰে। ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মাদ্ৰাছাবোৰত সাধাৰণতে প্ৰাতঃকালীন সভাত কবি গোলাম মুস্তাফাৰ অনন্ত অসীম প্ৰেমময় তুমি গীতটো পৰিৱেশন কৰা হৈছিল, কিন্তু এতিয়া প্ৰথমতে বন্দে মাতৰম অনিবাৰ্য। চৰকাৰে সকলো জিলা দণ্ডাধীশ, স্কুল পৰিদৰ্শক আৰু পশ্চিমবংগ মাদ্ৰাছা শিক্ষা বোৰ্ডক এই নিয়ম কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত অসম মডেলৰ প্ৰয়োগৰ ইংগিত দিয়া শুভেন্দু অধিকাৰীয়ে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।